নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাম আপোনাৰ মোবাইলৰ পৰা কেনেদৰে আপোনাৰ আয়ুষ্মান কাৰ্ডখন ডাউনলোড কৰিব পাৰে। চ' তাৰ কাৰণে আপোনালোক আধাৰ কাৰ্ডখন লগত ৰাখিব। চ' আধাৰ কাৰ্ডখনৰ বহুত প্ৰয়োজন হ'ব আপোনাৰ আয়ুষ্মান ডাউনলোড কৰিবৰ কাৰণে, আৰু মোবাইলত OTPও লাগিব। চ' কেনেকৈ কৰিব চাওক, মই দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। প্ৰথমতে আপোনাৰ মোবাইলত গুগল ক্ৰমটো খুলি ল'ব। ইয়াতে চাৰ্চ কৰিব বেনিফিচাৰী NHA, বেনিফিচাৰী NHA চাৰ্চ কৰিলে প্ৰথম যিটো আহিছে প্ৰথমটোত ক্লিক কৰিলে এনেকুৱা ছাইট অ'পেন হৈ যাব। চ' এনেকুৱা ছাইট এনেকৈ তলত আহিব আপোনালোকে, ইয়াতে চাব বেনিফিচাৰী ইয়াতে আছে, ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো দিব, আৰু যিটো এতিয়া মোৰ যিটো আছে এইটো OTP বুলি চিলেক্ট কৰিব। এইটো মোবাইল নাম্বাৰটো ইয়াতে দি দিব। দি দিয়াৰ পিছত আপোনাৰ মোবাইলত কি হ'ব, এটা OTP আহিব। ইয়াতে মই মোবাইল নাম্বাৰটো দি আছোঁ। দিয়াৰ পিছত মই ইয়াতে OTPত ক্লিক কৰিছোঁ। ইয়াতে OTPটো এতিয়া বহাই দিব, আৰু লগতে কেপচা কোড যিটো আছে কেপচা কোডটো ইয়াতে বহুৱাই দিব। OTP আৰু কেপচা কোড দি লগইন কৰাৰ পিছত এখন এনেকুৱা ধৰণৰ এখন পেজ খোল খাব। সেই পেজখন আপুনি ফিল আপ কৰিব লাগিব। সেই ফিল আপ কৰাৰ পিছত এইখন পেজখন ইয়াতে আপোনালোকৰ স্কিম যিটো আছে PMJAY এইটো চিলেক্ট কৰিব। আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব, আপোনাৰ যি ষ্টেট হয় এইটো চিলেক্ট কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ যিটো আছে মানে স্কিম যিটো আছে সেইটো চিলেক্ট কৰিব, PMJAY চিলেক্ট কৰি কিনে আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰি কিনে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। চাৰ্চ বাই এটা লাষ্ট অপশ্যন আছে, চাৰ্চ বাই লাষ্ট অপশ্যন চাৰ্চ বাইটো আপুনি কি ক্লিক কৰিব চাওক। ইয়াতে দুটা অপশ্যন আহে, ফেমিলি ID আৰু এটা আছে আধাৰ কাৰ্ড বুলি আহে। ফেমিলি IDটো আপোনাৰ কোনটো আছে চাওক, আপোনাৰ ৰেচন কাৰ্ডৰ যোন নম্বৰ আছে না 181000 এনেকুৱা ধৰণৰ যোন নম্বৰ আছে সেইটো আপোনাৰ ফেমিলি ID হয়, ৰেচন কাৰ্ড নাম্বাৰটো। আৰু যিটো আপোনাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ডৰ নাম্বাৰটো যদি দি দিয়ে, সেই আধাৰ কাৰ্ডৰ মোবাইলত এটা কি যাব, OTP এটা যাব। সেই OTPটো ফিল আপ কৰিব লাগিব ডাউনলোড কৰাৰ কাৰণে। ইয়াতে মই আধাৰ কাৰ্ডে দেখুৱাই আছোঁ। ইয়াতে আধাৰ নাম্বাৰ যিটো আছে আধাৰ নাম্বাৰটো মই ইয়াতে চিলেক্ট কৰি ল'ম। লৈ কিনে মই আধাৰ নাম্বাৰটো বহুৱাই দি দিম ইয়াত। যেনেকৈ মই দেখুৱাই আছোঁ আপোনালোকে ঠিক তেনেকৈ বহুৱাই দিব। আধাৰ নাম্বাৰটো বহুৱাই কিনে কেপচা এটা আহিব, কেপচাটো আপুনি ফিল কৰিব লাগিব। ইয়াতে কেপচাটো ফিল কৰাৰ পিছত ইয়াতে তলত আহিব, ইয়াতে চাৰ্চ অপশ্যনটোত ক্লিক কৰিব যিটো আছে। ক্লিক কৰাৰ লগে লগে আপোনাৰ তলত এনেকৈ যিখিনি গোটেই ডিটেইলছখিনি আপোনালোকৰ ইয়াতে ওলাই আহিব। ঠিক আছে, ইয়াতে ওলাই অহাৰ পিছত ইয়াতে এপ্ৰুভ বুলি কাৰ্ডখন দেখুৱাব, আৰু ইয়াতে চাইডে দেখুৱাব এইটো চাওক আপোনালোকৰ। ঠিক আছে, আপোনাৰ মানে আধাৰ নাম্বাৰটো দিয়াৰ লগে লগে আপোনাৰ তাতে ঘৰৰ নাম্বাৰ যিখিনি আছে সেইখিনি ওলাই আহে, মানে আপোনাৰ লিংকৰ লগত, কাৰণ তাত ফেমিলি IDৰ লগত এইটো মেটচ কৰি ওলাই আহে। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো চিলেক্ট কৰিব, ভেৰিফাইড ক্লিক কৰিব, তললৈ আহিব। আপোনাৰ এইটো মোবাইলৰ পৰা কৰিব পাৰিব। মোবাইলতে দেখুৱাই আছোঁ মই বস্তুটো, কম্পিউটাৰত দেখালোঁ হয়, কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে মোবাইলত দেখুৱাইছোঁ। ইয়াতে আধাৰ OTPত ক্লিক কৰিব। ঠিক আছে, আধাৰ ফিংগাৰপ্ৰিণ্ট আধাৰ ইৰিছটো নৰ্মেল মানুহেতো এইবিলাক নলয়। চ' আধাৰ OTPটো মানে কি মোবাইল OTPটো চিলেক্ট কৰিব। চিলেক্ট কৰি কেনে আপোনালোকৰ OTPটো বহুৱাই কিনে অথেণ্টিকেট কৰিব। ঠিক আছে, অলপ সময় ৱেইট কৰিব, অলপমান সময় ৱেইট কৰিব। এটা আধাৰৰ OTPটো আহি যাব এতিয়া আৰু বেনিফিচিয়াৰী মোবাইল OTP যি আছে দুটাই আহিব। এটা মোবাইল OTP আহিব যিটো মই লগইন OTP আছিল, আৰু এটা আহিব আপোনাৰ আধাৰৰ OTP। দুটাই আপোনালোকে ইয়াতে দি দিব লাগিব। লৈ কিনে অথেণ্টিকেট যিটো অপশ্যন আছে ইয়াত ক্লিক কৰিব। ঠিক আছে, মই দুটাই বহুৱাই দিছোঁ। অথেণ্টিকেট কৰিব, কৰাৰ পিছত আপোনাৰ কাৰ্ডখন ইয়াতে কি হ'ব, ডাইৰেক্ট ডাউনলোড হৈ যাব। ঠিক আছে, কাৰ্ডখন এনেকৈ ডাইৰেক্ট ডাউনলোড হৈ যাব। চ' বন্ধু বান্ধৱীসকল, চ' আপোনালোকে যদি কিবা অসুবিধা হৈছে মোক কমেণ্ট কৰিব। মই জনাত কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। চাওক এনেধৰণে আমাৰ প্ৰচেছটো আপোনালোকে কৰক, আপোনালোকৰ কাৰ্ডখন ডাউনলোড হৈ যাব। চ' বন্ধু বান্ধৱীসকল, বহুতে ভিডিঅ'বিলাক চায় কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে। চ' এটা ভিডিঅ' বনোৱাত বহুত টাইম যায়, আপোনালোকে জানে, দুদিন এদিন আপোনালোকে বনালে গম পাব। চ' আপোনালোকে ছাপোৰ্ট কৰক এইখিনিয়ে। চ' আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।